কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ মাতৃ সমস্ত প্ৰিয় সমনীয়া বন্ধু বান্ধৱীসকল, আমি আজি গীতা পাঠৰ দ্বিতীয় খণ্ডটিলৈকে আগবাঢ়িছোঁ। মংগলাচৰণ আপোনাসবক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এই গীতা পাঠত আপোনাসবে আমাক সংগ দি শ্ৰৱণ কীৰ্তন কৰাত যেন অৰিহণা যোগায় আৰু বঢ়া দুটা থাকিলে সুধিজনে আমাক আঙুলিয়াই দেখাব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। মই কোন চাৰ কৃষ্ণক পাইবাৰ, যাহাৰ প্ৰসাদে জ্ঞান, চৰণ তনতি নচাৰো কমতি, অ ত্ৰাহি গুৰু ভগৱান। গোবিন্দ মিশ্ৰদেৱে কৈছে যে মই কোন হওঁ কৃষ্ণ পাবৰ কাৰণে, কৃষ্ণ গুণ গৰিমা গাবৰ কাৰণে। যাক ভক্তি কৰিলে, যাৰ প্ৰসাদ অকণমান লাভ কৰিলে মানুহৰ জ্ঞান উপজি যায়। আৰু এনেহান প্ৰভুৰ চৰণত যাতে মোৰ মতিটো যাতে সদায় নচাৰে, মতিটো যাতে সদায় প্ৰভুৰ চৰণত থাকে, মনটো যাতে প্ৰভুৰ চৰণত সদায় থাকে। ৰাম মেৰি মন তেৰি চৰণে লাগো। গতিকে হে প্ৰভু, মোক তুমি এইখিনি প্ৰসাদ দি মোক উদ্ধাৰ কৰা, ত্ৰাহি গুৰু ভগৱান। জয় জয় দেৱ চৰণে বন্ধু, নাৰায়ণ নিৰাকাৰ, সুৰ নৰমুনি ধ্যানত নপাৱে, ৰূপৰ ৰেখা নাহি যাৰো। হে বাপ বান্ধৱাই মাতি সমস্ত, ভগৱান নিৰাকাৰ আৰু এই নিৰাকাৰ প্ৰভুৰ চৰণত গোবিন্দ মিশ্ৰদেৱে এই গীতাখন অনুবাদ কৰিব ওলাই প্ৰভুৰ চৰণত বৰ্ণনা কৰিছে। এতিয়া কথা হ'ল, যদি ভগৱান নিৰাকাৰে হয় তেনেহ'লে ভগৱানৰ চৰণ কেনেকৈ থাকিব? যাৰ আকাৰ নাই তেনেহ'লে চৰণ থাকিব নোৱাৰে। কিন্তু ভগৱানৰ চৰণ আছে। ভগৱান নিৰাকাৰ হয়, নিৰাকাৰ হৈও সাকাৰ ৰূপ ধাৰণ কৰি জগতক তেখেতে ধৰ্মৰ মাৰ্গ দেখুৱাবলৈকে বাৰে 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 অৱতাৰ লৈছেহি। পৰমধাম বৈকুণ্ঠত শ্ৰীহৰি অনন্ত শয্যাত শুই আছে প্ৰলয় জলৰ মাজত। অৰ্থাৎ তেওঁৰ শয্যাখনৰ নাম হ'ল অনন্ত শয্যা। অৰ্থাৎ আদি অন্ত নাই তেওঁৰ শয্যাখনৰ, অনাদি অনন্ত তাৰমানে তেখেত। অৰ্থাৎ আমি যিমান দেহ আছে মানে জগতত, উৰণ বুৰণ গজন ভ্ৰমণ, গছ তৰু তৃণ লতা মানুহ প্ৰাণী সমস্ত জীৱ, যত জীৱ জংগম, যত জীৱ জংগম, কীতপ তংগম, অগণগ জগতিৰি কায়া, হব কহু মাৰি পুৰত উদৰ, নাহি কৰত ভূত দায়া, নাৰায়ণ কাহে ভকতি কৰো তেৰা।
গতিকে হে প্ৰভু, যত জীৱ জংগম কীট পতংগম অগ নগ জগত তেৰি কায়া, সমস্ত জীৱৰ যিমান আছে মানে পৃথিৱীত, সেই কায়াটো ভগৱানৰে কায়া। আৰু সেই কায়াবিলাকত ভগৱানে আত্মাৰূপে বহি আছে, অৰ্থাৎ আত্মাৰূপে হিয়াত বিৰাজমান হৈ আছে, দেহক চৈতন্য শক্তি দি আছে। আত্মাটো শৰীৰৰ পৰা যেতিয়া ওলাই যায়গৈ, শৰীৰটোত চৈতন্য শক্তি নাথাকে, তাৰমানে ভগৱান ওলাই গ'ল। সেইকাৰণে দেহটো জড় আৰু আত্মাহে চৈতন্য। চৈতন্য আত্মা হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে আত্মা দেহে সমস্ত চকু কাণ নাক জিভা সমস্ত ইন্দ্ৰিয় গ্ৰন্থি আদিবিলাকে আমাৰ দেহত চেতন পাই যায়। নিজৰ নিজৰ ইন্দ্ৰিয়বিলাকে নিজৰ নিজৰ কৰ্ম কৰিব শক্তি লাভ কৰে। এতিয়া মূল শক্তিটো হৈছে পৰমাত্মা কৃষ্ণ, জীৱ আত্মাৰূপে আমাৰ হৃদয়ত সমস্ত জীৱৰ হৃদয়ত বিৰাজমান হৈ আছে। গতিকে সেইকাৰণে অনন্ত শয্যা, অৰ্থাৎ এই পৃথিৱীত ইমান জীৱ আছে, অনাদি অনন্ত জীৱ আছে। পৃথিৱীৰ ধূলি গণনা কৰি যেনেকৈ শেষ কৰিব নোৱাৰি, তেনেকুৱাকৈ পৃথিৱীত ইমান জীৱ আছে। এই অনন্ত কোটি ব্ৰহ্মাণ্ডত যিমান জীৱ আছে গণনা কৰি শেষ কৰিব নোৱাৰি। আৰু সিমান অনন্ত কোটি জীৱ দেহত ভগৱানে বিৰাজমান হৈ আছে। সেইকাৰণেহে অনাদি অনন্ত শয্যা বুলি কৈছে। এইটো হ'ল আধ্যাত্মিক তত্ত্ব ব্যাখ্যা, যে সমস্ত জীৱৰ ভিতৰত হিয়াতে ভগৱান যিহেতু বিৰাজমান, সেইকাৰণে তেওঁৰ শয্যা অনাদি অনন্ত। কাৰণ জীৱ হ'ল জগতত অনাদি অনন্ত জীৱ। আৰু আধ্যাত্মিকভাৱে যদি আমি চাওঁ, প্ৰলয় জলত শুই থকাৰ কথাটো, যে আমি জীৱ যেতিয়া জন্ম আমি পাওঁ, আমি সেই জলৰ পৰাই আমি জীৱ, আমি লাহে 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 মাংসপিণ্ডলৈ ৰূপান্তৰিত হওঁ। গতিকে ভগৱন্ত তাতে জীৱ আত্মাৰূপে যেতিয়া স্থান ল'ব, আৰু সেই ভগৱন্তৰ কৃপা গুণে আমি এটা সময়ত গৈ মাতৃ গৰ্ভত ডাঙৰ হৈ 10 মাহ পিছতে আমি গৰ্ভস্থ হৈ আমি পৃথিৱীলৈ আমি ওলাই আহোঁ। পৃথিৱীলৈ পৃথিৱীত আমি ভৰি থওঁ। গতিকে সেইকাৰণে সেয়া প্ৰলয় জল। এ ৰাম ৰাম ৰাম, এইকাৰণে প্ৰলয় জীৱ বুলি কোৱা হৈছে, জল বুলি কোৱা হৈছে, য'ত নেকি জীৱই বহু কষ্টেৰে থাকিব লগা হয়, বহুত কষ্টেৰে মাতৃগৰ্ভত ডাঙৰ দীঘল হ'ব লগা হয়। আপ্যায়নী নাৰীৰ যোগেদি মাতৃয়ে যি খায় সন্তানে তাকে পায়, আৰু তাতে বহুত কষ্ট পাই থাকে এই জীৱটোৱে। মাকে যদি জলকীয়া টেঙা খাৰ বেছিকৈ নিমখ খাইছে, সন্তানটোৱে মূৰ্ছিত হৈ গৈছে, কষ্ট পাইছে। চৰ্মময় জাল এখনৰ মাজত আবদ্ধ হৈ থাকে, বহুত কষ্ট পায়। তেতিয়া জীৱই কয়, হে প্ৰভু, ইয়ালৈকে যাতে আৰু দ্বিতীয়বাৰ নাহোঁ, মই এনেকুৱা কৰ্ম কৰিম পৃথিৱীত গৈ, যিটো কৰ্ম কৰিলে আকৌ এই গৰ্ভ অৱস্থাৰ দুখলৈকে মই যাতে আহিব নালাগে। কিন্তু ক'ত, যেতিয়াই আমি সংসাৰত জন্ম হ'লোঁ, তেতিয়াই আমাক ধন ঐশ্বৰ্য লোভ মোহ কাম ক্ৰোধ আদি মায়াই পাই আমি সেই জনম মৰণ চক্ৰখনৰ পৰা, এই গৰ্ভধাৰণ কৰা দুখৰ পৰা আমি পৰিত্ৰাণ পাবলৈ নোৱাৰিলোঁ। আকৌ আমাৰ সেই আগৰ অৱস্থাটোৱে হ'ল। গতিকে ইয়াৰ পৰা গুণী জ্ঞানী মহাপুৰুষসকলে কেনেকৈ এই জনম মৰণ চক্ৰখনৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰি, তাৰ মাৰ্গ দেখুৱাবলৈ আহিছে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট আদিৰ দৰে মহান গুৰু নানক আদিৰ দৰে মহান পুৰুষসকল এই জগতত অৱতাৰ হৈছে মহাপুৰুষ ৰূপে, আৰু আমাৰ সাধাৰণ মানুহক ধৰ্মৰ মাৰ্গ দেখুৱাইছে। এ ৰাম ৰাম ৰাম, জয় জয় এ ছয় গোটা তৰ্কে বাদ কৰি মৰে, নপাৱয় পৰিছেদ, সাক্ষাতে ব্ৰহ্মক কহিতে নপাৰে,
নিখেত মুখে কহে বেদ। আমাৰ তৰ্কশাস্ত্ৰ আছে, আমাৰ সনাতনত 6খন তৰ্কশাস্ত্ৰ আছে আৰু বাদ মীমাংসা আদি। এই 6খন তৰ্কশাস্ত্ৰত মানুহে ইয়াতে তৰ্ক কৰি ইয়াৰ উদ্ধৃতি উলিয়াই উত্তৰ উলিয়াব, গৈ ৰোমন্থন কৰি শেষত ইয়াৰ পৰিচ্ছেদ পাব নোৱাৰে মানুহে। গতিকে সেই তৰ্কশাস্ত্ৰৰ দ্বাৰা পৰম ব্ৰহ্মক পোৱা নাযায়। পৰম ব্ৰহ্মক কেৱল পোৱা যায় ভক্তি মাৰ্গেৰে, আধ্যাত্মিকতাৰে। কাৰণ নিষেধ মুখে কহে বেদ, যিজন মানুহে ঈশ্বৰত শৰণ হোৱা নাই, গুৰু লাভ কৰা নাই, এই শাস্ত্ৰৰ লগত মিল থকা গুৰুৰ লগত সৈতে পৰিচয় হোৱা নাই, গুৰুৰ পৰা উপযুক্ত সনাতন ধৰ্মৰ যি আমাৰ ৰহস্য তত্ত্ব, যিয়ে শৰণ তত্ত্ব যিয়ে লাভ কৰা নাই, গুৰুমন্ত্ৰ লাভ কৰা নাই, নিষেধ মুখ বুলি কৈছে তেওঁলোকক। কাৰণ তেওঁলোকে অনেক পঢ়ি বহুত ডিগ্ৰী হাসিল কৰিলেও শাস্ত্ৰ এইটো কৈছে তেওঁলোকৰ নিষেধ মুখ বুলি কৈছে সেইখনত। অৰ্থাৎ সেই মানুহজন পবিত্ৰ হোৱা নাই বুলি কৈছে। এই আপোনাৰ মায়া আশ্ৰয় কৰিয়া সংসাৰ স্ৰজ স্বামী, যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰে অন্তৰ্যামী। ভগৱানে নিজৰ মায়া, যি বিষ্ণু মায়া বুলি কয়, এই নিজৰ মায়াকে আশ্ৰয় কৰি এই সংসাৰখন সৃজন কৰিছে। কাৰণ ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি। কাল সৰ্পে দংশী হেৰাইল চেতন তাৰ। মুখ্য ৰূপতজু বাক্যামৃত কৃপায়ে হিংসিয়া প্ৰতিনিত। দয়াময় কৃষ্ণ কৰিও তাংক উঠাৰ। অৰ্থাৎ ভগৱন্তই একমাত্ৰ জীৱ উদ্ধাৰ কৰিব পাৰে। পৰম ব্ৰহ্মই কেৱল জীৱ মুক্তি দিব পাৰে। এই মুক্তি পায় কেৱল ভক্তি মাৰ্গেৰে। সৰ্বশাস্ত্ৰ ভাগৱত বেদ আদিত এই কথাটো স্বতঃস্ফূৰ্তভাৱে প্ৰকট হৈ আছে। গতিকে মায়া ভগৱানৰে মায়া, যি মায়াত আমি আবদ্ধ হৈ আছো, ল'ৰা ছোৱালী, আমাৰ জীৱন যৌৱন দেহ, আমি মায়া মোহত যি আবদ্ধ হৈ আছো এই বিষয় বাসনাত, এই মায়াটোক ঈশ্বৰৰে মায়া। এই মায়াক আশ্ৰয় কৰিয়ে ভগৱানে সংসাৰখন সৃজন কৰিছে। যিহেতু মায়া অবিহনে কেতিয়াও সংসাৰখন প্ৰৱৰ্তন কৰিবৰ কাৰণে ভগৱানৰ অসম্ভৱ। মায়া থাকিলেহে মানুহে কৰ্ম কৰিব, কৰ্ম কৰিলেহে মানুহে শৃংখলা বজাই ৰাখিব পাৰিব। আৰু সুকৰ্মৰ দ্বাৰা, ঈশ্বৰ অৰ্পিত কৰ্মৰ দ্বাৰা মানুহে আকৌ ভগৱন্ত প্ৰাপ্তি হ'ব পাৰে। কাৰণ ভগৱান হ'ল চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰে অন্তৰ্যামী। ব্ৰহ্মা মহেশ্বৰ আদি সমস্ত যি দেৱতা আছে, চৰাচৰ আছে, পৃথিৱীৰ সমস্ত প্ৰাণীৰ সমস্ত জীৱৰে ভগৱান হ'ল সকলোৰে অন্তৰ্যামী। কিয়নো সকলোৰে অন্তৰত ভগৱান বিৰাজমান হৈ আছে হৃদয়ত। সেইকাৰণে আমি কি কৰিছোঁ কি কৰা নাই, কি ভাবিছোঁ কি ভাবা নাই, আমাৰ পাপ পুণ্য সমস্তৰ বিচাৰ ভগৱানে হৃদয়ত থাকিয়ে জানি আছে, চাই আছে। সেইকাৰণেহে অন্তৰ্যামী বুলি কয়। অন্তৰ মানে ভিতৰত থাকি, ভিতৰত যিখিনি আমি কৰ্ম কৰি আছো তেওঁ সকলো জানে, সকলো চাই আছে। এ মৎস্য কুৰ্ময় আদি যত অৱতাৰ ঈশ্বৰৰ অংশনিষ্ঠ। এ বসুদেৱ বঘৰে ব্যক্ত ভৈলাবাসী সেহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ।
মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি এই 10 অৱতাৰ ভগৱানে লৈছে। ইয়াৰ বৰ্তমান কলিযুগ চলি আছে। বৰ্তমান এই কলিযুগৰ আয়ুস বিজ্ঞানীসকলে ছফ্টৱেৰৰ দ্বাৰা পুৰণা সময় নিৰ্ধাৰণ কৰি কিছু তথ্য দিছে। আমিও সেই তথ্য পাইছোঁ। হওক তেখেতসকলৰ মতে যে কলিযুগৰ আয়ুস বৰ্তমান 5200 প্ৰায় 70 বছৰমান হ'ব। গতিকে ইয়াৰ আগত ভগৱন্তই কল্কিত বাহিৰে বাকী 10 অৱতাৰ 9টা অৱতাৰ লৈছে। কল্কি অৱতাৰটো কলিৰ শেষে হ'ব। কল্কি অৱতাৰ কাটি মাৰিম নেচক কৰিব গুণ্ডামাৰ। অধৰ্ম যেতিয়া বিয়পি যাবগৈ জগতত আৰু লাহে 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 কলিযুগ যিমানেই বাঢ়ি আহি আছে, কলিযুগৰ আয়ুস যিমানেই বাঢ়ি আহি আছে, সিমানেই অধৰ্মবিলাক অকৰ্মবিলাক শুনিব নোপোৱা কথাবিলাক শুনিবলৈ পোৱা হৈছে মানুহে, আৰু দেখিবলৈ নোপোৱা কথাবিলাক দেখিব পৰা হৈছে। অন্যায় অবিচাৰ হিংসা মিছা ঠগ প্ৰবঞ্চক সততে বাঢ়িবলৈ লৈছে জগতত। গতিকে যেতিয়া নেকি আৰু কলিযুগৰ আয়ুস হ'ল 4,32,000 বছৰ। গতিকে আৰু 5,000 বছৰ প্ৰায় 5,000 বছৰ পাৰ হৈছে, কিন্তু আৰু ইমানখিনি বছৰ আছেই। গতিকে লাহে 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 এই কলিযুগটো বৰ অধৰ্মৰ ফালে গৈ থাকিব, আৰু এটা সময়ত অধৰ্ম ইমানেই প্ৰবল হ'ব যে ইয়াতে সন্ত সাধু জ্ঞানী গুণী মানুহৰ থকাই মুস্কিল হৈ যাব। গতিকে তেতিয়া ভগৱান কৃষ্ণই কল্কি অৱতাৰ ধাৰণ কৰিব। বিষ্ণু যখা নামৰ এজন পৰম বৈষ্ণৱৰ ঘৰত ভগৱান জন্ম হ'ব কল্কি ৰূপে। গতিকে এই মৎস্যকুৰ্ম নৰসিংহ আদি 10 অৱতাৰ ভগৱন্তই তেওঁ নিজে অৱতাৰ লৈছে। সেয়া ঈশ্বৰৰ অংশ অৱতাৰ বুলি কয়। আৰু সেই পূৰ্ণ কিন্তু বা কৃষ্ণ কিন্তু পূৰ্ণ ব্ৰহ্ম অৱতাৰ। বাকী কেইটা ঈশ্বৰৰ অংশ অৱতাৰ, কিন্তু ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ ব্ৰহ্ম অৱতাৰ। স্বয়ং নাৰায়ণ আহি বসুদেৱৰ ঘৰত জন্ম হ'ল। আহি হে নন্দ নন্দন জগত বন্দন চৰণে শৰণ লৈলো, কৃষ্ণৰ পদৰ মধু লোভয়াসে হেধনে বিক্ৰয় গৈলো। গোবিন্দ মিশ্ৰদেৱে কৈছে যে হে নন্দৰ নন্দন, তুমি জগতৰে বন্দন, তোমাৰ চৰণৰ শৰণ লৈছো প্ৰভু। কৃষ্ণৰ চৰণৰ অকণমান মধু পান কৰিবৰ কাৰণে আশাত, গতিকে হে প্ৰভু সেই মধুপান তোমাৰ চৰণৰ মধুপান পান কৰিবৰ কাৰণে তোমাৰ ওচৰত মই বিক্ৰী হৈ গ'লো প্ৰভু, তুমি মোক কিনি লোৱা। বোলে নাম ধন দিয়া মোক কিনাব নমালি, দাস পাই নলোৱা কমন ঠাকুৰালি। মোক কিনা কিনা প্ৰভু মোকে কিনা কিনা, আন ধন নলাগৈ নাম ধন বিনা। গতিকে হে প্ৰভু মোক তুমি কিনি লোৱা, মোক নাম ধন দি তুমি কিনি লোৱা। মোক নাম ধনৰ বাহিৰে আৰু বেলেগ ধন নালাগে। গতিকে তুমি মোক নাম ধনেৰে কিনি লোৱা প্ৰভু, মই তোমাৰ চৰণত বিক্ৰী হৈ যাওঁ। জয় শ্ৰীকৃষ্ণ। হৰি ৰাম। ইয়াৰ পিছৰ পাঠভাগ আপোনালোকে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াত যদি পাঠভাগ বঢ়াই দিয়া হৈছে আপোনালোকে আমাক আঙুলিয়াই দেখুৱাব বুলি আশা ৰাখিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।